নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো বিএসএফ হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল এইচচিএম এণ্ড এএসআই ফাইনেলি অপেক্ষাৰ অন্তৰ পৰি আপোনালোকৰ এডমিট কাৰ্ডসমূহ আহিল যিখিনি ফ্ৰেছ কেণ্ডিডেট আছে যিসকলে কোৱালিফাই হৈ আছে ফিজিকেল তেওঁলোকৰ কেতিয়া আহিব কাৰ এডমিট কাৰ্ড আহিছে মানে ভেকেন্সিখিনি কেতিয়া মানে কমপ্লিট হ'ব সকলোখিনি তথ্য এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব এটা আপডেট পালো আৰু আপডেটৰ লগালগ আপোনালোকৰ ভিডিঅ'টো বনাই দিছো আৰু আগৰ কন্টিনিউ ভিডিঅ'খিনি যদি চাই আছে নিশ্চয় গম পাবই ডেসক্ৰিপচনতে বিএসএফ হেড কনষ্টেবলৰ ওপৰত ইন্টাৰভিউ দিয়া পা এপ্লাই হোৱাৰ পৰা এ টু জেড এক্সামত কি আহিব টাইপিং টেষ্টত কিবোৰ্ডখন কেনেদৰে চিনিব ইত্যাদি মানে এ টু জেড ডিটেইলছৰ যিবোৰ কোৱেশ্যন আহে আপোনালোকৰ মনত ডেসক্ৰিপচনতে প্ৰতিটো ভিডিঅ'ৰ লিংক পাই যাব এই লিংক কেইটা ক্লিক কৰি আপোনাৰ যিটো কথা জানিবলগীয়া আছে ভিডিঅ'টো চাই ল'ব এইটো ভিডিঅ'ত কৈ দিম আপোনালোকে এডমিট কাৰ্ড কেতিয়া আহিব কেতিয়া ষ্টাৰ্ট হ'ব এক্সাম সকলোখিনি জানিব পাৰিব ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো যদি সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত ভাল কাম কৰিছে আৰু যদি সাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে সাবস্ক্ৰাইব কৰি ৰাখিব বিএসএফ হেড কনষ্টেবলৰ লগতে আগন্তুক যদি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছে যিকোনো পোষ্ট ওলালে আপোনালোকৰ আপডেটসমূহ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি হল 2 জুন 2025 আজি জুন মাহৰ 2 তাৰিখ সম্পূৰ্ণ বিএসএফ হেড কনষ্টেবলৰ ফিজিকেল প্ৰথমতে যেটো ফিজিকেল হৈছে ফিজিকেল কমপ্লিট অল ইণ্ডিয়া কমপ্লিট আজি দিনটোত হৈ গ'ল আমাৰ অসমৰ যেটো অলৰেডি বহুত আগতে কমপ্লিট হ'ল কিন্তু 2 চেণ্টাৰত এতিয়াও চলি আছিল কিন্তু আজি 2 জুন আজি কমপ্লিট হৈ গ'ল এতিয়া মানে ৰানিং সম্পূৰ্ণ কমপ্লিট সেইবাবে আপোনালোকৰ অপেক্ষাৰ অন্ত পৰি এডমিট কাৰ্ড খুব সোনকালে আহিব তাৰ উপৰিও আৰু এটা ইন্টাৰেষ্টিং কথা 2024 তে যেটো এখিনি ভেকেন্সি এপ্লাই চলিছিল আপোনালোকৰ 25 এতিয়া আজি 1 জুন হ'লগে সৰি 2 জুন হ'ল আপোনাৰ এপ্লাই হে ভেকেন্সি কিনিও আহিছিলে জুন মাহতে সম্পূৰ্ণ 1 বছৰ কমপ্লিট আৰু কিমান দিনৰ ভিতৰত কমপ্লিট হ'ব হেখিনি কম ভিডিঅ'টো হেকলৈকে চাই থাকক যেটো কমপ্লিট হৈ গ'ল আজি এক্সাম সৰি আপোনালোকৰ ফিজিকেল কমপ্লিট হ'ল আপোনাৰ এক্সাম যি সকল এলডিসি লিমিটেড ডিপাৰ্টমেন্টাল কেণ্ডিডেট বা এলডিসি লোৱাৰ ডিভিজন ক্লাৰ্ক বুলিও কয় মানে ডিপাৰ্টমেন্টালি যিখিনি ভেকেন্সি আছিল বিএসএফ এইচচিএম সেইখিনি এডমিট কাৰ্ডসমূহ ইতিমধ্যে আহিলে আপোনালোকৰ সেইখিনি সেই সকলৰ এডমিট কাৰ্ড আহিলে 28 মে 28 তাৰিখে আহিলে কিন্তু ইমান আমাৰ ডিপাৰ্টমেন্টালখিনি খুব কম নাই যেহেতু মোৰ জড়িত সেইকাৰণে মই ভিডিঅ' বনোৱা নাছিল ডিপাৰ্টমেন্টাল কেণ্ডিডেটখিনি আপোনালোকৰ এডমিট কাৰ্ড অলৰেডি আহিলে তেওঁলোকৰ কি হৈছে তাৰ যিখন এডমিট কাৰ্ড আহিছে তাত কোনো ধৰণৰ চেণ্টাৰটো উল্লেখ নাই আৰু আপোনালোকৰ ডেটটো উল্লেখ নাই কোনটো ডেটত হ'ব কিয় নাই হেতু মই কৈ আছো আপোনালোকৰ ভিডিঅ'টো চাই থাকক হেকলৈকে যিহেতু ফ্ৰেছ কেণ্ডিডেট যিখিনি জেনেৰেল আমাৰ নিচিনা কেণ্ডিডেট আছে আপুনি যদি ফিজিকেল কমপ্লিট কোৱালিফাই হৈ আছে তাৰ কেণ্ডিডেটখিনিৰ লগত এক্সামটো একেলগে অনুষ্ঠিত হ'ব কিন্তু তেওঁলোকৰ এডমিট কাৰ্ড মুকলি কৰিলে চব আপোনালোকৰ হাতত যেটো একেবাৰে সময় নাই যেটো এক্সাম একেলগে অনুষ্ঠিত হ'ব সেই কাৰণে তাত ডেটটো এটো কাৰণে দিয়া নাই আৰু এক্সাম চেণ্টাৰটো এটো কাৰণে দিয়া নাই এডমিট কাৰ্ডখন কিন্তু দি দিলে হেডকোৱাৰ্টাৰ ফালৰ পৰা বা বিএসএফৰ ফালৰ পৰা এডমিট কাৰ্ডখন দি দিলে যেতিয়া আপোনালোকৰ নটিচ আহি যাব যেটো ডেটত বা মানে ফ্ৰেছ কেণ্ডিডেটখিনিৰ লগত যেটো একেলগে হ'ব ফ্ৰেছ কেণ্ডিডেটৰ যেতিয়াই অনুষ্ঠিত হ'ব যেটো ডেটত হ'ব সেইটো ডেটতে ডিপাৰ্টমেন্টালি কেণ্ডিডেটখিনিও একেলগে আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব সেইবাবে আপুনি চিন্তা কৰি চাওক যেটো এই সকলৰ আহিলে বাকি সকলৰ আজি কমপ্লিট হ'ল আজি এসপ্তাহৰ ভিতৰত আপোনালোকৰ সকলোখিনি ডাটা হেডকোৱাৰ্টাৰত শ্বেয়াৰ কৰি দিব মানে পঠিয়াই দিব যিসকল আপুনি ফাইল যিবিলাক সাইন কৰিছিলে ফিজিকেল দিবলৈ যাওঁতে সেইখিনি দি মেলি কিছুমান চেণ্টাৰ কমপ্লিট হ'ল যিসকলত চলি আছিলে যিকেইটা চেণ্টাৰত সেইকেইটা ফাইলৰ সকলোখিনি তথ্য তাত জমা কৰিব তাৰ পিছতে আপোনালোকৰ এডমিট কাৰ্ড অহা ষ্টাৰ্ট হৈ যাব 100% আপোনালোকৰ 110% মই কৈ দিছো আপোনালোকৰ এক্সাম জুলাই আগষ্ট মানে জুলাইতে 100% হ'ব আজি যেটো জুনৰ 2 তাৰিখ আৰু 28 দিন আছে বুলি আপুনি হাতত ধৰি থওক আপোনালোকৰ জুলাইত নহলো পৰ বেছি ডাঙৰ যদি অল ইণ্ডিয়া সিচুৱেচন আহে তেতিয়াহে জুলাই আগষ্ট আপোনালোকৰ হ'বগে পাৰে আগষ্টলৈকে চলিব পাৰে কিন্তু জুলাই মাহতে 100% আপোনালোকৰ এক্সাম ডে অনুষ্ঠিত হ'ব আৰু এতিয়া বহুতৰ হয়তো কোৱেশ্যন হ'ব যে এক্সামৰ এডমিট কাৰ্ডখন কেতিয়া আহিব এডমিট কাৰ্ডখন আহিব আপোনাৰ যেটো অনলাইন এক্সাম হ'বলৈ হলে আপুনি 4 দিনৰ আগত এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰে তেতিয়াহলে এই বিএসএফৰ যেটো অকমান সোনকাল বেছি দিন ল'ব পাৰে 10 দিনৰ আগত আপুনি ধৰি লওক জুন মাহৰ লাষ্টৰ ফালে 15 তাৰিখৰ পিছত আপোনালোকে এডমিট কাৰ্ড পাব লাগে মোৰ হিচাপত কিন্তু তাৰ উপৰিও 2 এদিন ইফালিফাল হ'ব পাৰে সম্পূৰ্ণ সেমটো মিলি নাযায় মই এইবিলাক আইডিয়া কৰিহে আপোনালোকক কৈ আছো কিন্তু জুলাইত হলে আপোনাৰ জুন মাহৰ লাষ্টৰ ফালে পাব যদি আগষ্টত হয় জুলাই মাহৰ ফাৰ্ষ্টত পাব এনেকুৱা ধৰণৰ আপুনি ধৰি ল'ব পাৰে সেইকাৰণে প্ৰিপাৰেচন যদি কৰি আছে ভাল কথা আৰু যদি এতিয়াও প্ৰিপাৰেচন কৰা নাই লগতে টাইপিং টেষ্টটো যদি প্ৰিপাৰেচন কৰা নাই কৰি থাকক এতিয়া যেটো 1 বছৰ কমপ্লিট হ'লে ভেকেন্সিখিনি আৰু বৰ বিশেষ হাতত সময় নাই মেইন টান কামটো আছিলে ফিজিকেল কটাৰ ফিজিকেল যেটো ডিজিটেলাইজ হৈছে এবাৰ বিএসএফৰ এটা ডাঙৰ চ্যালেঞ্জ আছিলে আপোনালোকৰ ফিজিকেল যেটো কমপ্লিট হৈ গ'ল পিছত এক্সামটো একেদিনে 10 দিনৰ আপোনালোকৰ ৰিজাল্ট দি দিব পাৰিব যদি অনলাইন হয় অনলাইনৰ এক্সামটো ইমান প্ৰবলেম নাই গম পায় 10 দিনৰ ৰিজাল্ট দি দিব মানে আপোনাৰ
এই বৰ্ষতে 2025 নৱেম্বৰ ডিচেম্বৰলৈ আপোনালোকে এপইণ্টমেণ্ট পাই যাব যদি চাকৰি পাবলৈ হয়। জুলাই আগষ্টত এক্সাম হ'লে আৰু 15-20 দিনৰ ভিতৰত আপোনাৰ যদি ৰিজাল্ট আহি যাব, এক মাহ ল'লো, আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰত আপোনালোকৰ টাইপিং টেষ্ট, মেডিকেল, ডকুমেণ্ট ভেৰিফিকেশ্যন এইখিনি চলিলে তাৰপিছত জানুৱাৰী মাহত আপোনাৰ হয়তো জইনিং হৈ যাবগৈ পাৰে। মানে এই বৰ্ষতে আপোনালোক কমপ্লিট হৈ যাব গোটেই ভেকেঞ্চিখিনি। এইখিনিয়ে তথ্য গোটেইখিনি আপোনালোকক শ্বেয়াৰ কৰিলোঁ। সকলোলৈকে যিসকল বন্ধু বান্ধৱী BSF হেড কনষ্টেবলত পাছ কৰি আছিলে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। প্ৰিপেৰেশ্যন যদি কৰি আছে ভালদৰে প্ৰিপেৰেশ্যন কৰক, হাতত একেবাৰে সময় নাই। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়াই এডমিট কাৰ্ড অফিচিয়েল ৱেবছাইটত নটিচ আহে, যেতিয়াই এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ লিংক আহে, লগালগ ভিডিঅ' বনাই দিবলৈ মই চেষ্টা কৰিম। আপোনাৰ লগালগ দিমেই, মানে ভিডিঅ' টেনশ্যন ল'ব নালাগে। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক আছে, ইনষ্টা ID আছে, ফেচবুক পেজৰ লিংক আছে। আপোনালোকে যদি জড়িত হৈ থাকিব বিচাৰে মোৰ লগত কণ্টিনিউ, তেন্তে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। আৰু যদি ভাল লাগিলে ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগিলে লাইক এটা কৰিব। আজিৰ ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ। নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে ধন্যবাদ।